নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম চমুকৈ নেৰিটছ এক্সামৰ সাধাৰণ জ্ঞান অৰ্থাৎ জেনেৰেল নলেজৰ জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিখিনি পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, সকলোখিনি পাই যাবা। আগতেও ইতিমধ্যে আমি বাকী পাৰ্টগিলা আলোচনা কৰিছোঁ, পৰিৱেশ অধ্যয়নৰ হওক, তাৰপিছত আমি অসমীয়া আৰু গণিতৰ, ঠিক আছে। আৰু যদি তোমালোকে ল'ব বিচাৰে বা গাৰ্জেনখিনিয়ে দিব বিচাৰে তেতিয়া ল'ব পাৰিব যে আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে, লগতে ইম্পৰ্টেণ্ট নোটছ আছে, যাৰ মাচুলটো হৈছে মাত্ৰ 39 টকা, ঠিক আছে, মাত্ৰ 39 হয়। ইতিমধ্যে বহুখিনি গাৰ্জেনে ইয়াক লৈছে, মানে এইটো মোবাইলতে পাবা PDF হিচাপে। নাম্বাৰটো হৈছে 9394628219। এই নাম্বাৰটো SMS কৰি এই বুকখন ল'ব পাৰিব, ঠিক আছে। গতিকে আমি বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো আছে কোনবিধ বন্যপ্ৰাণী উৰিব পাৰে, ঠিক আছে, কোনটো বন্যপ্ৰাণী উৰিব পাৰে। গতিকে এনচাৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াত যদি চাওঁ তেতিয়া শগুন আৰু বাদুলি দুয়োটাই উৰিব পাৰে। গতিকে ইয়াত চোৱা, ইয়াত অপশ্যনটো এটা ইয়াত উৰিব পাৰে বুলি কৈছে যিহেতু, গতিকে পাৰে বুলি ইয়াত বাদুলিও পাৰে শগুনেও পাৰে। গতিকে অপশ্যনটো ইয়াত এটাও নহ'ব, ঠিক আছে, এটাও নহ'ব। গতিকে ইয়াত অপশ্যনটো কিবা এটা মিছ হৈ আছে দেই, ইয়াত অপশ্যনটো অলপ মিছ হৈ আছে। ইয়াত এনেকুৱা হ'ব লাগে কোনটো উৰিব নোৱাৰে বুলি আহিব লাগিছিল, নোৱাৰে, ঠিক আছে। প্ৰশ্ন চোৱাচোন, মই কাৰেক্ট কৰিছোঁ, কোনটো নোৱাৰে বুলি ক'লে পেংগুইন হ'ব ইয়াৰ শুদ্ধ উত্তৰ, নোৱাৰে আহিব লাগিছিল, ঠিক আছে, মিষ্টেক হৈছে, মিষ্টেক। গতিকে এনচাৰটো হ'ব কতো নোৱাৰে আহিব। নেক্সট হ'ল ৰামধেনু হ'ব, ৰামধেনু ৰং যদি 7টা হয় তেনেহ'লে আমাৰ জাতীয় পতাকাৰ ৰং কেইটা হ'ব? 3টা হ'ব। ক্ৰিকেট খেল এখনত এটা দলত 11জন খেলুৱৈ, তেনেহ'লে বেছবল এখনত কেইটা খেলুৱৈ থাকিব? 9জন খেলুৱৈ থাকে। 4 নম্বৰ হাজোৰ পোৱামক্কক কোনে সাজিছিল? গিয়াছুদ্দিন আউলিয়াই সাজিছিল, ঠিক আছে, গিয়াছুদ্দিন আউলিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ কোনজন অসমীয়া সাহিত্যিকৰ জন্মদিনটো শিশুৰ দিন হিচাপে পালন কৰা হয়? সেইটো হ'ব ইয়াৰ এনচাৰটো খটো, লক্ষ্মীনাথ বেজবৰুৱাৰ দিনটো শিশুৰ দিন হিচাপে পালন কৰা হয়। শিশু দিৱস বুলি ক'লে আকৌ হেৰি হ'ব দে, শিশু দিৱস বুলি ক'লে যিটো আমি 14 নৱেম্বৰ হ'ব। শিশু দিৱস বুলি আহিলে 14 নৱেম্বৰ লিখিব। জৱাহৰলাল নেহৰুৰ জন্মদিন পালন কৰা হয়। ভাৰতবৰ্ষৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন আছে? দ্ৰৌপদী মুৰ্মু হ'ব ইয়াৰ যিটো কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 8 নম্বৰ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী কোনখন নদীত অৱস্থিত? যে ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত? সেইটো হৈছে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, একশিঙী গঁড়ৰ বাবে বিখ্যাত, বা এশিঙীয়া বুলি আহিব, বা একশিঙী এক কথাই এশিঙীয়া এইটো আহিব, এইটো এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ঠিক আছে। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামে জনা যায়? চাংপো বুলি জনা যায়, গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰ হৈছে ভাৰতৰ ৰাজধানী ক'ত অৱস্থিত? নতুন দিল্লীত অৱস্থিত ভাৰতৰ ৰাজধানী। আমাৰ ৰাষ্ট্ৰীয় গীত জনগণ মন ৰচিতা কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশৰ গীতিকাৰ কোন? লক্ষ্মীনাথ বেজবৰুৱা, 13 নম্বৰ শুদ্ধ উত্তৰ কটো। তাৰপিছত হৈছে ঐতিহাসিক শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল? এইটো শৰাইঘাটটো এইটো হ'ব, শৰাইঘাট স্পেলিংটো মই লিখি দিছোঁ, শৰাইঘাট। এতিয়া শৰাইঘাট কেতিয়া হৈছিল? 1661 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। মহাবীৰ লাচিত বৰফুকন কোন আছিল? আহোম সেনাপতি, মহাবীৰ সেনাপতি আছিল, তেখেত আহোম সেনাৰ মহাবীৰ সেনাপতি আছিল লাচিত বৰফুকন। ডক্টৰ ভূপেন হাজৰিকাই কি উপাধিৰে সন্মানিত কৰা হৈছিল? ডক্টৰ ভূপেন হাজৰিকাক ক্ষুধা কণ্ঠ বুলি জনা যায়, ঠিক আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো হৈছে? বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। 18 নম্বৰ প্ৰশ্নলৈ আহা, সূৰ্যৰ আটাইতকৈ কাষত থকা গ্ৰহটো কোনটো? বুধ হৈছে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ হয়। বুধৰ পিছত আমি শুক্ৰ পাওঁ, শুক্ৰ পিছত পৃথিৱী, মংগল, তেনেকুৱাকৈ বুধটো হৈছে একেবাৰে সূৰ্যৰ ওচৰত থকা গ্ৰহ হয়।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। 20 নম্বৰ আছে মানৱ শৰীৰত মুঠতে কিমান মুঠ হাড্ডি বা হাড়ৰ সংখ্যা কিমান? 206ডাল হৈছে 206ডাল মানৱ দেহত হাড়ৰ সংখ্যা। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। ইতিমধ্যে আমি আটাইখিনি পাৰ্ট তোমালোকক দিলো, পাৰ্টকে আমি আলোচনা কৰিছো। তোমালোকে এইকেইটা প্ৰশ্ন মেইনলি চাবা, বাকী নাচালেও এইকেইটা কিন্তু এবাৰ চাই যাবা। আৰু ই বুকখনত যিখিনি আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সেইখিনি চাবা, কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা যথেষ্ট পৰীক্ষাত প্ৰশ্ন আহে। আৰু তোমালোকে নিজে ক'ব লাগিব পৰীক্ষা দি আহি কেনে প্ৰিভিয়াছ ইয়াৰ পৰা কিমান কুৱেশ্যন কমন পৰে। আমি যেতিয়া গম পাওঁ যে প্ৰিভিয়াছ ইয়াৰ পৰা ভালেখিনি কমন পৰে বা তাৰ লিংকটো আপোনালোকে গম পাব, তাৰ বাবে হোৱাটছএপত নাম্বাৰটো, যিটো হোৱাটছএপ নাম্বাৰ দিলোঁ আপোনালোকক, সেই নাম্বাৰটো SMS কৰি আপোনালোকে ষ্টুডেণ্টৰ কাৰণে ই বুকখন ল'ব পাৰিব। বেছি পইচা নহয়, মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে হ'ল। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম। বাই।